তো হাই ফ্ৰেণ্ডছ, মই জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ আজি আকৌ এবাৰ তোমালোকক স্বাগতম জনালোঁ। আৰু আজি মই তোমালোকক কেইটামান বিশেষ কথা ক'ম আৰু সেই কথাকেইটা তোমালোকে মন দি শুনিবা। আৰু বিশেষ কৰি আমাৰ SSC GDৰ এক্সামটো একদম আমাৰ চমু চাপি আহিছে যিহেতুকৈ, তো সেই হিচাপত মই অসমৰ ল'ৰা আৰু ছোৱালীখিনিৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কথা মই লৈ আহিছোঁ। আৰু সেই গুৰুত্বপূৰ্ণ কথাকেইটা তোমালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই গৈ থাকিলে নিশ্চয় গম পাবা। আৰু লগতে যদি নতুনকৈ কোনোবাই আহিছা তো চেনেলটো যদি চাই ভাল পোৱা তো তেতিয়াহ'লে লাইক এটা কৰিবা মোৰ ভিডিঅ'টোত, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো তোমালোকে পাৰিলে অল প্ৰেছ কৰি থ'বা, কাৰণ আগন্তক মই নতুন নতুন আপডেটখিনি তোমালোকক যাতে মই দিলে তোমালোকে পটককৈ পাই যোৱা। চ' আজি ভিডিঅ'টোৰ মাজলৈ গৈছোঁ। চোৱা, মই বৰ্তমান তোমালোকক কিদৰে সহায় কৰিব পাৰিছোঁ নাজানো, বা কেনেকুৱা কথাবিলাক তোমালোকক মই কৈছোঁ বা তাৰ পৰা তোমালোকে কি বুজিছা মই নাজানো, কিন্তু বৰ্তমানলৈকে তোমালোকে মোক যিখিনি মৰম দিছা বহুত বহুত ধন্যবাদ। চ' আজি মই SSC GDৰ ওপৰতে আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা লৈ আহিছোঁ, আৰু সেই কথাকেইটা তোমালোকে অলপ মন দি শুনিবা। প্ৰথম কথাটো হ'ল, তোমালোকে এতিয়া বৰ্তমান মোক দুজনমান ল'ৰাই, বেছিকৈ নহয়, মোক দুজনমান ল'ৰাই দুটামান কথা কৈছে যে দাদা, মই বৰ্তমানো এপ্লাই কৰিব পৰা নাই। আৰু প্ৰথম কথাটো মই কৈ লৈছোঁ যে বৰ্তমানো এপ্লাই কৰিব পৰা নাই, এতিয়া মোৰ কি হ'ব? তো চোৱা, এতিয়া তাত মই একো কৰিব নোৱাৰোঁ, বা অন্য কোনো কম্পিউটাৰ চেণ্টাৰ বা কম্পিউটাৰ দোকান এখনত গৈও যদি তোমালোকে কোৱা, তেওঁলোকে একো কৰিব নোৱাৰে, কাৰণ সেইটো সম্পূৰ্ণৰূপে ভুল তোমাৰ নিজৰ ওপৰত। যোনজনে মোক কৈছা বা তেওঁকে মই কোৱা নাই, আৰু অন্যও যদি কোনোবা আছা, কাৰণ তোমালোকে চোৱা, আজি SSCয়ে GDয়ে এমাহ ধৰি সময় দিলে, বা এমাহ নিদিলেও তোমাৰ 25 দিনৰ ওপৰত সময় দিলে। তাৰপিছতো তেওঁলোকে এখন নটিচ দিছিলে যে ধৰি লোৱা মানে এইকেইদিনৰ ভিতৰতে এপ্লাই কৰি ল'বলৈ দিছিলে বুলি এখন নটিচ দিছিলে। আৰু সেই নটিচখনত কৈছে যে পিছলৈ ছাৰ্ভাৰত ট্ৰেফিক জাম হ'ব, মানে কোনটো কৈছে যে প্ৰব্লেম হ'ব, ছাৰ্ভাৰ ইছ্যু আহিব। চ' তেতিয়াও যদি একাংশ ল'ৰা ছোৱালীৰ গাত কথা নালাগিল, তো এতিয়া আৰু ক'বলগীয়া নাই। আৰু বৰ্তমান সেই কথাটো আমি এতিয়া ভাবিও লাভ নাই। তাৰপিছতো মই এইটো তথাপিও তোমালোকক মই কৈছোঁ, যিখিনিৰ তেনেকুৱা হৈছে বিপদ আহেই, কিন্তু তোমালোকে এটা কাম কৰা, বৰ্তমান এতিয়া ৰাতি তোমালোকে 12টাৰ পিছত চেষ্টা কৰা, নিশ্চয় খোলাৰ চান্স থাকে, 80% চান্স থাকে। তো লাকে যদি দিয়ে তো তেতিয়াহ'লে পাব পাৰা, আৰু যদি তোমালোকৰ লাক নাই তো তেনেকুৱাতো চাকৰি নাপায়, 1 নম্বৰ কথা। তাৰপিছত এতিয়া মই 2 নম্বৰ কথাটো কওঁ। এতিয়াও মোক 2-এজন ল'ৰাই কমেণ্ট কৰিছে, বা ছোৱালীয়ে হওক কমেণ্ট কৰিছে যে দাদা কি বুক ভাল হ'ব, কি বুক পাৰচেছ কৰিম, ক'ৰ পৰা পঢ়িম, চিলেবাছ কেনেকুৱা। তো তেওঁলোকক মই এতিয়াই কথা এটা কওঁ, চোৱা, আজি তোমালোকে SSC GD এপ্লাই হৈ থকা এমাহ সময় হ'ল। তো তোমালোকে যদি এতিয়াও এখন বুক যদি কোনখন ভাল হ'ব কোনখন বেয়া হ'ব তোমালোকে যদি এতিয়াও সুধিবলৈ বাকী আছে, বা ধৰি লোৱা ক'ৰ পৰা পঢ়িলে ভাল হ'ব এতিয়াও সুধিবলৈ বাকী আছে, তো তেতিয়াহ'লে তোমালোকে বহুতখিনি পিছ পৰি আছা, মই একদম সঁচা কথা কৈছোঁ। তথাপিও মই কৈছোঁ, চোৱা, সময় আছে, কিন্তু এতিয়া তোমালোকৰ সময় কিমান আছে? আজি আমাৰ ডিচেম্বৰৰ 30 হ'ল, মানে অহা কাইলৈ আমাৰ সম্পূৰ্ণ বছৰ গুচি যাব, 12টালৈকে আছে অহা কাইলৈ আমাৰ এইটো বছৰ 23 বছৰটো। তো 24 সোমোৱাৰ লগে লগে, 2024 হোৱাৰ লগে লগে তোমালোকে নিশ্চয় গম পাইছা যে 24ৰ 20 তাৰিখৰ পৰা, মানে ফেব্ৰুৱাৰীৰ 20 তাৰিখৰ পৰা এক্সামটো হ'ব। চ' এতিয়া তোমালোকে নিজেই কথাটো ভাবা যে 24ৰ যদি 20 তাৰিখৰ পৰা এক্সামটো হয়, তো এতিয়া তোমালোকৰ হাতত কিমান সময় আছে? মাত্ৰ এমাহ। মই 20টো বাদ 19 দিনটো বাদ দিলোঁ, কাৰণ 19 দিনত তোমাৰ ইফাল সিফাল কৰোঁতে বা ইটো সিটো চাওঁতে সময় গুচি যাব। 19 দিনটো বাদ দিয়া, এমাহ, কাৰেক্ট এমাহ আছে বুলি মই ক'লোঁ। তো কাৰেক্ট এমাহত তোমালোকে কিতাপ পাৰচেছ কৰিবা, নে কিতাপ ভাল বুলি চাবা, নে কি? তো সেই ল'ৰা ছোৱালীখিনিক কথা কৈছোঁ যে তোমালোকৰ বহুত সেইটো এটা ডাঙৰ ভুল কাম হৈছে। মোক বুলি নহয়, মোক সুধিলে যে মই ক'ব নোৱাৰিম সেইটো নহয়, মই ধুনীয়াকৈ কিতাপখনৰ নাম কৈ দিব পাৰিম, বা এখন ভাল কিতাপ পাৰচেছ কৰিবলৈ ক'ব পাৰিম, কাৰণ পইচাটো তোমালোকৰ যাব, তোমালোকে ষ্টাডি কৰিবা, তোমালোকে চেষ্টা কৰিবা। কিন্তু মই বেলেগ ইউটিউবাৰৰ নিচিনা কথা কোৱা নাই, বা মই ইউটিউবাৰো নহয়, মই আগতো কৈছোঁ, তোমালোকক ফ্ৰেণ্ডলি হিচাপে কৈছোঁ, কাৰণ ময়ো তেনেকুৱা এটা হেৰিৰ পৰাই চিটুৱেশ্যনৰ পৰা আহিছোঁ। চ' এতিয়াও মই তেওঁলোকক কৈছোঁ, যদি কোনোবাই SSCত এইবাৰ ল'ম বুলি ভাবিছা,
তো তোমালোকৰ যদি আগতে অলপ চলপ তোমালোকৰ সমস্যাবিলাক ক্লিয়াৰ, মানে সমস্যা মানে মই কোনবিলাক কৈছোঁ যে কুৱেশ্যনবিলাক যদি আগতে অলপ চলপ জানা, তো তেতিয়াহ'লে এতিয়া কিতাপ কিনিবলৈ তোমালোকৰ প্ৰয়োজন নাই। আজিকালি RWA পেইড কোৰ্চ নল'লেও তেওঁলোকে মক টেষ্ট দি আছে। ইউটিউবতে তোমালোকে অল ডিটেইলিং ভিডিঅ' অল ছাবজেক্টৰ অল টপিকৰ পাই যাবা। SSC মেকাৰৰ হওক, RWAৰ হওক, SSC আড্ডা হওক, বিভিন্ন চেনেল আছে। তোমালোকৰ এটাই চেনেল নহয়, বিভিন্ন চেনেলৰ পৰা য'ৰ পৰা ভাল লাগে, এক্সামবোৰো আছে, তো তাৰ পৰা পঢ়িব পাৰা, সেইটো কথা ক'লোঁ। তো এতিয়া তেওঁলোকক মই কৈছোঁ যে তোমালোকৰ হাতত এতিয়া খুব সময় কম। চ' সেইখিনি গ'ল। তাৰপিছত এতিয়া মই ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, তোমালোকে কথাখিনি শুনি যাবা। কাৰণ কিয় ভিডিঅ' দীঘল হ'ল বুলি চাবলৈ নালাগে বুলি কথাটো নাহে। কাৰণ ভিডিঅ'টো দীঘল কিয় হৈছে, যাতে কথাখিনি মই গুৰুত্ব সহকাৰে কৈ আছোঁ। তাৰপিছত শুনা, এতিয়া মোক বহুত নতুন নতুন ল'ৰা বা ছোৱালীয়েও কিছুমান ভাল কমেণ্ট কৰিছে, যিটো কাৰণে মোৰ মনটো বহুত ভাল লাগি থাকে। তো সেই কমেণ্টবিলাক হ'ল কি, যে দাদা মই আজি মক টেষ্ট দিলোঁ, মোৰ 120 আহিছে। বা দাদা মই মক টেষ্ট দিলোঁ, মোৰ 85 আহিছে। দাদা মই মক টেষ্ট দিলোঁ, 95 আহিছে। চ' মই সেই ল'ৰাখিনিক কৈছোঁ, বা ছোৱালীয়েও কৈছে মোক যে দাদা 40 আহিছে, 50 আহিছে বা 60লৈকে আহিছে। কাৰণ যিহেতু আমাৰ ছোৱালীৰ কাট অফটো অসমৰ পৰা কম যায়। তো মই সেইখিনি ল'ৰা ছোৱালীক অলৰেডি এটা কথা কৈছোঁ যে তোমালোকৰ যদি এতিয়া ইমানখিনি কষ্ট কৰি ইমান ধুনীয়া মাৰ্ক আহিছে, তো তোমালোকৰ এইবাৰ কোনো ৰখাব নোৱাৰে। বিশেষ কৰি ৰিটেন পাছ কৰাৰ কথাটো কৈছোঁ, বাকী ফিজিকেল আৰু মেডিকেল ভগৱানৰ ওপৰত কথা। চ' সেইখিনি ক'লোঁ। তাৰপিছত মই যিখিনিৰ এতিয়া বৰ্তমান এটা সমস্যা, একদম মেইন সমস্যা, সেই সমস্যাটো হ'ল কি, যে দাদা মোৰ মক টেষ্টত একেবাৰে মাৰ্ক নাহে আৰু মাৰ্ক কমি আহিছে। মোৰ কিহৰ কাৰণে হৈছে, এতিয়া সময় কম, মই কেনেকৈ মাৰ্ক বঢ়াব পাৰোঁ। চ' সেই ল'ৰাখিনিক কৈছোঁ বা ছোৱালীখিনিক কৈছোঁ, তোমালোকে বিশেষকৈ এটা কাম কৰা। এতিয়া যিহেতুকৈ সময় কম, তোমালোকে এটা মক টেষ্ট দিলা, দি চাবা যে যদি 40 আহিছে, কোনকেইটা টপিকত শুদ্ধ হৈ পেলাই 40 মাৰ্কটো আহিছে সেইটো চাবা। তো শুদ্ধ টপিককেইটা তোমালোকৰ চাই থাকিবলৈ একদমেই প্ৰয়োজন নাই। এদিন চাবা বা অলপ সময় লৈ এঘণ্টামানত চাবা, কিন্তু তাৰ বাদে নালাগে। কিন্তু কোনকেইটা টপিক তোমালোকৰ বেছিকৈ ভুল হৈছে, বুজি পোৱা নাই, সেই কনচেপ্টখিনি ইউটিউবতে চাৰ্চ কৰা। চাৰ্চ কৰি ইউটিউবৰ পৰাই পঢ়া। কাৰণ আজিকালি এখন কিতাপতকৈও ইউটিউবত বেছি ভাল হৈছে কনচেপ্টবিলাক। কাৰণ কিয়, তেওঁলোকে এটা কম্পিটিশ্যনৰ লেভেলত আছে। যদি এক্সামবোৰে ভাল কিবা এটা দিছে, তো SSC মেকাৰেও সিয়াতকৈ ভাল কিবা এটা দিব চাব। SSC মেকাৰে যদি ভাল কিবা এটা দিছে, তাতকৈ RWA আৰু বেছিকৈ ভাল কৰি দিব চাব। চ' সেনেকুৱা হিচাপে আমাৰ বেছি লাভ হয়। কাৰণ তেওঁলোকে বেছি ভাল দিয়া মানে কি আমাৰ লাভ হয়। চ' সেইকাৰণে ক'লোঁ যে তোমালোকক যে এতিয়া সেই ছিষ্টেমত পঢ়া। তোমালোকে এখন মক টেষ্ট বেয়া হ'ল, কম নম্বৰ পালা, কি কৰিবা, মন উগুল থুগুল, মাৰ্ক বাঢ়া নাই কিয়, ইফালে যাবা সিফালে যাবা, আকৌ আহি পেলাই মক টেষ্ট এখনকে দিবা। তো সেইটো কেনেকৈ হ'ব বা কেনেকৈ স্ক'ৰ বাঢ়িব। কিন্তু মক টেষ্ট এটা দি পেলাই তোমালোকে যদি মনত এইটো ভাবি লোৱা যে মই এইটো মক টেষ্ট দিলোঁ, দি ইমানখিনি স্ক'ৰ হ'ল মোৰ, ধৰি লোৱা ছাপ'জ 60 পালা, তো তুমি ভাবি আছিলা কি যে মই 80 পাব লাগিছিল, তো 20 নম্বৰ কিহত গ'ল বা কেনেকৈ মাইনাছ খালা, সেই বস্তুটোহে চোৱা। কিহত শুদ্ধ হ'ল সেইটো ইমান চাবলৈ নালাগে চাবলৈ। চ' সেইকাৰণে মই ক'লোঁ তোমালোকক এইখিনি কথা মোৰ ক'বলগীয়া আছিলে। কাৰণ এতিয়া সময় কম। কিছুমান ধৰি লোৱা কুৱেশ্যন মোক কৰিলেও ময়ো ভাবোঁ যে এতিয়াও এই কুৱেশ্যনটোতে লাগি আছে বা সুধিছে। চ' সেইকাৰণে মই কৈ দিলোঁ। আৰু এতিয়া মই বিশেষ কৰি আৰু এটা কথা কৈ দিওঁ, তাৰপিছতে মই ভিডিঅ'টো সামৰিম। চোৱা, এতিয়া মোক বহুতে ৰিকুৱেষ্ট কৰি আছে যে ৰক্ত সম্বন্ধ দিয়ক, ৰিজনিঙৰ নাম্বাৰ ছিৰিজ দিয়ক, বা অংকৰ দিয়ক, হিন্দীৰ দিয়ক। তোমালোকক মই অলৰেডি লাইভতো কৈছোঁৱেই যে সময় তোমালোকৰ বাবেও কম, মোৰো কম। কিয়নো ময়ো এতিয়ালৈকে চাকৰি ল'ব পৰা নাই। চ' এতিয়া যদি মই তোমালোকক ধৰি লওক প্ৰতিদিনাই ক্লাছ আনিব লগা হয়, তো তেতিয়াহ'লে মোৰো পঢ়াত অকণমান অসুবিধা হৈ যায়। চ' তোমালোকক মই যিমানখিনি পাৰোঁ সহায় কৰি আছোঁ। আৰু তেনেকৈ ক্লাছ মই এটা দুটা দিছিলোঁ, আৰু এতিয়াও মই নিদিওঁ বুলি নকওঁ, কিন্তু মোৰ সময় সুবিধা বুজি তোমালোকক দিম। আৰু মই আজি এই ভিডিঅ'টো দিয়াৰ পিছত কাইলৈ নিশ্চয় মই কিবা এটা ভিডিঅ' তোমালোকক আনিবলৈ চেষ্টা কৰিম, ৰিজনিঙৰে হওক। তো তোমালোকে মোৰ পৰা আশা কৰিবা, কিন্তু কৰাতকৈও তোমালোকক মই ক'লোৱেই যে আজিকালি বহুত ভাল ভাল চেনেল হৈ গৈছে, আৰু লগতে কিতাপ ল'ব পাৰা তোমালোকে। চ' কিতাপ যিখিনিৰ আধা আধি কনচেপ্ট ক্লিয়াৰ, তো তেওঁলোকৰ ইমান চিন্তা কৰিবলগীয়া নাই, আৰু সময়ো আছে। আৰু এতিয়া মই এটা কথা কওঁ যে কষ্ট কৰা, কষ্টৰ ফল মিঠা। মই সেইটো আগতো কৈছোঁ।
আজি চাই থাকোঁতে তোমাৰ এক্সাম পাব, চাই থাকোঁতে ফিজিকেল পাব, চাই থাকোঁতে মেডিকেল পাব, মেডিকেলৰ পিছত চাই থাকোঁতে ৰিজাল্ট ওলাব। কিন্তু সেই ৰিজাল্টত নাম আহিলে তোমাৰ সময়টো কেনেকৈ গ'ল, কষ্টখিনি কেনেকৈ কৰিলা, তোমাক কোনো সুধিব নাযায়। বা তুমি তেতিয়া নিজে অনুভৱ কৰি ভাল লাগিব। কিন্তু কষ্টখিনি কৰি যেতিয়া এক পইণ্টৰ কাৰণে, মাৰ্কৰ কাৰণে চাকৰিটো নাপাবা, মোৰ নিচিনা হ'বা, তেতিয়া বহুত দুখ লাগিব। চ' সেইকাৰণে কৈছোঁ, মোৰ কথাখিনি গুৰুত্ব সহকাৰে ল'বা। আৰু আজি এই ভিডিঅ'টো মই সেইকাৰণে তোমালোকক স্পষ্টীকৰণ কৰি দিছোঁ। চ' যদি ভাল পাইছা, লাইক এটা কৰিবা, কমেণ্ট কৰিবা, লগতে ছাবস্ক্ৰাইব কৰি ল'বা বুলি আশা থাকিল। আৰু যিসকলে ৱাচ কৰিছা, ধন্যবাদ। জয় আই অসম।